ঈদ মুবাৰক। ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ। আৰু আজি শেষ রোজা মানে অহাকালি ঈদুল ফিতাৰ মানে অহাকালি আমাৰ ঈদ। আৰু এনেকৈ এটা এটাকৈ পুৰা 30টা রোজা গ'ল। প্ৰথম যেতিয়া রোজাটো আহিছিল মানে প্ৰথম রোজাৰ দিনা ভাবিছিলোঁ যে দিনটো এনেকৈ লঘনে আছোঁ, ভোকে পিয়াহে আছোঁ, এনেকৈ 30টা রোজা কেনেকৈ ৰাখিম, 30 দিন কেনেকৈ পাৰ হ'ব। কিন্তু আজি এনেকুৱা লাগি আছে যেন মানে 30টা দিন 30টা রোজা কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। প্ৰথমতে ভাবা গৈছিল একমাহ সময় কেনেকৈ যাব, 30টা দিন মানে রোজা কেনেকৈ ৰাখিম, কেনেকৈ পাৰ কৰিম দিনকেইটা। কিন্তু এনেকৈ জীৱনৰ যে আমাৰ 30টা 35টা বছৰ এমাহ দুমাহকৈ পাৰ হৈ গ'ল সেইটো আমি অনুভৱ কৰা নাই কেতিয়াও। আৰু এনেকৈ এইবাৰ ৰমজান মাহ শেষ, অহাকালি ঈদুল ফিতাৰ, আৰু ৰমজান মাহ আহিব আৰু ঈদুল ফিতাৰ আহিব। এনেকৈ এটা দুটা বছৰ গৈ গৈ মানুহৰ আয়ুসবিলাক যে শেষ হৈ আছে সেইটো আমি অনুভৱে নকৰোঁ। আৰু লগতে এদিন যে আমি মৰিব লাগিব, এই পৃথিৱীৰ পৰা যাব লাগিব, এইটো অনুভৱ চাগে কোনেও নকৰে। সেইকাৰণে সৰু সৰু কথাতে মানে সাধাৰণ কথাতে ডাঙৰ ডাঙৰ ঘটনা ঘটাই দিব পাৰে আজিকালিৰ মানুহে। আজি এই কথাখিনি কোৱাৰ এটাই কাৰণ, মানে ফেচবুক চাই থাকোঁতে দেখিলোঁ নগাঁৱৰ এটা ঘটনা। সাধাৰণ ছজনাৰ পাত ছিঙাৰ কাৰণে কি লেভেলৰ শাস্তি দিছে, মানে আচৰিত। হাহুৱে নে কান্দুৱে নে দুখ কৰোঁ নে খং কৰোঁ ভাবিব নোৱাৰি, মানে কেনেকুৱা ধৰণৰ ফিল হয়। ভিডিঅ'টো আছে বাৰু, ডাউনলোড কৰিছোঁ, দেখাই আছোঁ আপোনালোককো। ছজনাৰ পাত ছিঙিছিল ওচৰৰে ঘৰ মানুহৰ তাত, মানে নিজৰে কিবা আলহীৰ মানুহ, ভাগিৰ মানুহ আৰু ভাগি বুলিয়ে ক'ব লাগিব গাঁৱলীয়া ভাষাত। তো তেনেকুৱা মানুহ এঘৰৰ ঘৰত ছজনাৰ পাত ছিঙিছিল, চাগে খাৰৰ আঞ্জা কিবা খাব আৰু ছিঙিছিল। তাৰ বাবে কেনেকুৱাকৈ গৰু ছাগলীৰ দৰে গছত বান্ধি থৈ কেনেধৰণে অত্যাচাৰ চলাইছিল এজন মাইকী মানুহৰ ওপৰত, এজন সাধাৰণ মাইকী মানুহৰ ওপৰত একদম কেনেকুৱা ধৰণৰ অত্যাচাৰ চলাইছিল। প্ৰথমতে ভিডিঅ'টো চাই লওক, তাৰপিছত কৈ আছোঁ বাৰু। আৰু এনেকৈ মাৰি অত্যাচাৰ কৰি গছত বান্ধি থৈ দিছিল আৰু অচেতন হৈ এনেকৈ পৰি আছিল। আৰু কোনোবাই খুলি দিব গ'লেও যিজনে অত্যাচাৰ কৰিছিল তেওঁ কৈছিল কোনোবাই খুলি দিলে মানে মাৰিম কাটিম, সেইকাৰণে ভয়ত কোনো খুলি দিয়া নাছিল। আৰু অৱশেষত এনেকৈ পুলিচ আহি তেওঁক ধৰি লৈ গৈছিল। আৰু এনেকুৱা ধৰণে অত্যাচাৰ চলাইছিল সাধাৰণ ছজনাৰ পাত ছিঙা বাবে, কেনেকুৱাকৈ বান্ধি গৰু ছাগলীৰ দৰে কোবাই মাৰি প্ৰহাৰ কৰি অত্যাচাৰ কৰি তেনেকৈ বান্ধি বগৰাই থৈ দিছিল। আৰু শেষত পুলিচ আহি অত্যাচাৰ কৰাজনক বাৰু পুলিচে লৈ গ'ল আৰু সেই দুৰ্ভগীয়া মহিলাজনীকো উদ্ধাৰ কৰিলে। কিন্তু ভাবিব লগা আচৰিত ধৰণৰ কথা, সাধাৰণ ছজনাৰ পাত ছিঙাৰ কাৰণে কি মানসিকতা, কেনেকুৱা ধৰণৰ বিবেক বুদ্ধি, কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে এনেকুৱাকৈ যে এজন মহিলাক অত্যাচাৰ কৰিব পাৰে। বাৰু যাৰ মানসিকতা যেনেকুৱা তেনেকুৱাই যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ফল এদিন ভোগ কৰিব লাগিবই লাগিব। যেনেকুৱা মানসিকতা তেনেকুৱা কৰ্ম কৰিব, আৰু যেনেকুৱা কৰ্ম কৰিব তেনেকুৱা ফল এদিন ভোগ কৰিব লাগিব। বাৰু যিয়ে নহওক, আজি শেষ ৰোজা, শেষ ইফতাৰী, আটাইকে শুভেচ্ছা থাকিল। আৰু শুভেচ্ছা থাকিল মানে ঈদৰ, অহাকালি যিহেতু ঈদুল ফিতাৰ, ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু ঈদৰ ধুনীয়া ভ্লগ নিশ্চয় ঈদৰ দিনাই গধূলি দিব চেষ্টা কৰিম, কেনেকুৱা ধৰণে ঈদটো পালন কৰোঁ আৰু ক'ত ঈদৰ নামাজ পঢ়োঁ আৰু কেনেকুৱা ধৰণে আমাৰ ঈদৰ মছজিদ আৰু ঈদগাহ ফিল্ড সজাইছে দেখাম বাৰু অহাকালি গধূলি। বাৰু যিহেতু আজি লাষ্ট ইফতাৰী, অলপ ভালদৰে কৰোঁ, বেছি মজবুতকৈ পুদিনাৰ চাটনি বনাওঁ বাৰু। মামাহঁতৰ তাত পুদিনা গছ আছে, তাৰ পৰা পুদিনা পাত কেইটামান লৈ আহোঁ বলক। আৰু এনেকুৱাকৈ লৈ আহিলোঁ পুদিনা, এতিয়া গৈ চাটনি বনাম। আৰু আমাৰ আগফালে থকা ফৰেষ্টখন মানে এখন ফৰেষ্ট, গছৰ পাতবিলাক কেনেকুৱা হৈছে চাওক, গোটেই গোলপীয়া আৰু ৰঙা, গোটেই পাতবিলাক গোলপীয়া আৰু ৰঙা। আৰু এইবিলাক অৰ্জুন গছ, কেমেৰাত কেনেকুৱা দেখিছে নাজানো বাৰু, কিন্তু চকুৰে বহুত বেছি ধুনীয়া লগা হৈছে, গোটেই ৰঙা আৰু পাতবিলাক গোলপীয়া হৈছে। পুদিনা চুদিনা লৈ আহিলোঁ, পাকঘৰত থৈ আহিছোঁ। সেইফালে বাৰু চাটনি বনাই থাকিব। এতিয়া চনাক লৈ আহিছোঁ, কাৰণ চনাক আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে। আৰু চনাৰ ফালৰ পৰা আপোনালোকক একদম ঈদ মুবাৰক। চনাই এবাৰ ক'ব চেষ্টা কৰিব, যিহেতু মাত কথা বেছি ওলোৱা নাই, 1 বছৰ মানে 1.5 বছৰ হ'ল মাত্ৰ। চনা তথাপিতো চেষ্টা কৰ, ঈদ মুবাৰক। ঈদটো ওলাই আহে, কিন্তু মুবাৰক শব্দটো তাৰ ওলাই নাহে। ঈদ মুবাৰক, মুবাৰক। অঁ সালাম দি এটা, সালাম, টাটা দি, বাই বাই, অ'কে।